আৰাধ্যা, মই মন কৰিছোঁ অহাৰ পৰা তুমি কিবা কিবিবোৰ ভাবি থকা হৈছে। তোমাক ইয়াত ভাবি থাকিবলৈ দৰমহা দিয়া হোৱা নাই। এনেই নিজৰ ইচ্ছামতে মাজতে কেইদিনমান নোহোৱা হ'লা, এতিয়া আহিছা, কামত লাগি যোৱা। হয় ছাৰ। কি হয় ছাৰ? কিয় কিয় থাকিব লাগে পেহী এইখন ঘৰত? কি কথা কৈছ অনি? সেইজনী তোৰ দেউতাৰৰ ভনীয়েক হয়। যিমান দিন ইচ্ছা সিমান দিন থাকিব এইখন ঘৰত। তই আৰু ৰিমলে তাইক কিয় বেয়া পাওঁ মই নাজানো, কিন্তু মেনকাৰ বহুত উপকাৰ আছে তহঁতৰ ওপৰত। এইটো হয় যে তাইৰ কথাবোৰ শুৱলা নহয়, কিন্তু সঁচা কথা কয়। মেনকাই যাওঁ যাওঁ কৰিয়ে আছে, মইহে তাইক ৰখাই থৈছোঁ। অফিচৰ বাকীবোৰ চব গ'ল, কেৱল তুমি আৰু মই। দেখিছানে মেনকা, অনিৰুদ্ধই মোৰ প্ৰতি কৰা ব্যৱহাৰ? শুনিছোঁতো মই, অনিয়ে তোমাৰ লগত কাজিয়া কৰিছে। দুখ পাইছোঁ মই। আগতে সি মোৰ লগত এনে ব্যৱহাৰ কেতিয়াও কৰা নাছিল। মোৰ ল'ৰাটো সলনি হ'ল মেনকা। দুখ নকৰিবাচোন বৌ, এইকেইটা দিন সি টেনশ্যনত আছে, সেইকাৰণে হয়তো তোমাৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছে। নহ'লেনো অনিয়ে তোমাৰ লগত কাজিয়া কৰে নে? জানো, কথাটো নোহোৱাও নহয়। অৱশ্যে তুমি এতিয়া অলপ সাৱধান হোৱাটো ভাল। আৰাধ্যাক চাই এনেকুৱা লাগে তাই যেন অনিৰুদ্ধক তাইৰ হাতৰ মুঠিত ৰাখিছে। তাই যি ক'ব সি তাকেই কৰিব লাগিব। গতিকে ল'ৰাৰ নিয়ন্ত্ৰণ তোমাৰ হাতলৈ আনিবলৈ চেষ্টা কৰা। যদি তেনে নহয়, এনেকুৱা ঘটনা সদায় হৈ থাকিব এইখন ঘৰত। কাম শেষ হ'ল নেকি? মানে ৰাতি হ'লে মই অলপমান ড্ৰিংকছ কৰোঁ। ড্ৰিংকছ কৰিলে মানুহ বেয়া হৈ নাযায় দিয়া। বাৰু তুমি মোৰ বিষয়ে কি ভাবিছা? মোৰ কাম অলপ আছে ছাৰ, কৰিবলৈ দিয়ক প্লিজ। চৰি, কাম কৰা। অনিৰুদ্ধ,
এওঁ কোন? মোৰ হাজবেণ্ড। আপুনি তাৰমানে অনিৰুদ্ধ? হয়। ভালেই কৰিলে আপুনি আহিলে। মই আৰাধ্যাক অলপ কাম দিছোঁ। আপুনি বহক, একেবাৰে লৈ যাব পাৰিব। কি হ'ল? তুমি চিন্তা নকৰিবা, মই আছোঁ। তুমি কৰা কামখিনি ভালদৰে। কি হ'ল? কৰা আকৌ। নাই, একো হোৱা নাই। কৰা কামবিলাক। ঠিক আছে। হেল্ল' প্ৰিয়া, কি হ'ল? শুনিছিলোঁ প্ৰিয়া ছোৱালীজনী অলপ বেলেগ। সাধাৰণ ছোৱালীৰ দৰে তাই চিন্তাই নকৰে। এয়াই নেকি সেই প্ৰিয়াজনী? আপুনি ঠিকেই শুনিছে, মই অন্যতকৈ বেলেগ। ইয়াত আপোনাৰ কিবা সন্দেহ আছে নেকি? নহয় মানে, তুমি ইমান সোনকালে হাৰ মানিলা যে? কথাটো কি? মই যিমান পাৰোঁ চেষ্টা কৰিলোঁ। এতিয়া মোৰ হাতত আৰু কোনো ৰাস্তাই নাই। ৰাস্তা নাথাকিলে মানুহে ৰাস্তা বনাই ল'ব লাগে, যদিহে তুমি লক্ষ্যত উপনীত হ'ব বিচাৰিছা। এতিয়ানো আৰু কি বাকী থাকিল? এনেও এতিয়া অনিৰুদ্ধ আৰাধ্যাৰ নামতেই পাগল। এই দুশ্চিন্তাবোৰ তুমি মনৰ পৰা আঁতৰাই দিয়া। আৰাধ্যা আৰু এইখন ঘৰত তিষ্ঠি থাকিব নোৱাৰে। মই হাৰ মনা নাই। এতিয়াও সেই একে উদ্যমেৰে কাম কৰি আছোঁ। তুমিও হাৰ নামানিবা। মই তোমাৰ পক্ষত আছোঁ। গতিকে তুমি লক্ষ্যত উপনীত হ'বাই। তোমাৰ জয় নিশ্চিত। আৰাধ্যা, ঘড়ীটোলৈ চোৱাচোন, কেইটা বাজিল? অঁ মা, অলপ পলম হৈ গ'ল। আন মানুহে ভাত পানী খাই শুবলৈ গ'ল চাগে, আৰু তুমি এতিয়াহে আহিছা। অফিচত অলপ জৰুৰী কাম আছিল, সেইকাৰণে দেৰি হৈ গ'ল। যদি তোমাৰ সঁচাকৈ অফিচতে পলম হৈছে, তেন্তে বছক কৈ দিবা। বোৱাৰী মানুহে অফিচত ইমান পলম কৰিলে ঘৰৰ মানুহে ভাল নাপায়। মা, মা, আৰাধ্যা, ঘড়ীটোলৈ চোৱাচোন, কেইটা বাজিল? অঁ মা, অলপ পলম হৈ গ'ল। আন মানুহে ভাত পানী খাই শুবলৈ গ'ল চাগে, আৰু তুমি এতিয়াহে আহিছা। অফিচত অলপ জৰুৰী কাম আছিল, সেইকাৰণে দেৰি হৈ গ'ল। যদি তোমাৰ সঁচাকৈ অফিচতে পলম হৈছে, তেন্তে বছক কৈ দিবা। বোৱাৰী মানুহে অফিচত ইমান পলম কৰিলে ঘৰৰ মানুহে ভাল নাপায়। মা, তুমি অশিক্ষিত মানুহৰ দৰে কিয় কথা কৈছা? কেতিয়াবা কেতিয়াবা পলম হোৱাটো স্বাভাৱিক। হ'লেও 10 বজাত কোনোবা অফিচৰ পৰা আহে নেকি? অঁ, আহিব পাৰে। তোমাৰ প্ৰব্লেমটো ক'ত হৈছে মই বুজি পোৱা নাই মা। মই হাজবেণ্ডটো হৈ যদি মোৰ একো প্ৰব্লেম হোৱা নাই, তুমি কোন? আৰাধ্যা, যিয়ে যি কয় ক'বলৈ দিয়া। তোমাৰ কামটোৱে যিটো ডিমাণ্ড কৰিব তুমি সেয়া কৰিবাই, মই কৈছোঁ তোমাক।
কি হ'ল বৌ? অনিয়ে মোক আৰাধ্যাৰ সন্মুখতে বহুত বেয়াকৈ ক'লে মেনকা। তুমি ঠিকেই কৈছিলা, অনি এতিয়া আৰাধ্যাৰ হাতৰ মুঠিত। এই আৰাধ্যাৰ পাখি গজিছে বৌ। আকাশত উৰাৰ আগতে আমি তাইৰ পাখি কাটিবই লাগিব। আচলতে বোৱাৰীয়ে যেতিয়া উপাৰ্জন কৰিবলৈ আৰম্ভ কৰে তেতিয়া তাইৰ ব্যৱহাৰ সলনি হয়, আৰু তাতে যদি তাই ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী হয় তেতিয়াতো কথাই নাই। সকলোকে নিজৰ অধীনত ৰাখিবলৈ চেষ্টা কৰে। সেয়াই হ'বলৈ গৈ আছে মেনকা। হ'ব দিব নোৱাৰা, তাৰ ব্যৱস্থা তুমি কৰিব লাগিব। আৰাধ্যা, কোৱা। মানে মই তোমাক তেতিয়া তেনেকৈ কওঁতে মই বাধা দিছোঁ দিয়াচোন। মাৰ কথাষাৰ যুক্তিসংগতও নহয়, কিন্তু চিন্তা মোৰো হৈছে। তুমি কিয় ইমান দেৰিলৈ অফিচত থাকিব লাগে? তুমিও তেনেকৈ ক'লা যে? মই এনেকুৱা নাই নহয়। মই তোমাক অফিচত বিচাৰি যাওঁতে চিকিউৰিটিয়ে মোক ভিতৰত সোমাব দিয়া নাছিল, কৈছিল অফিচত কোনো নাই। মই পিছত জোৰকৈহে ভিতৰলৈ সোমাই গ'লোঁ। এতিয়া তুমি কোৱা, চিকিউৰিটিক কিয় তেনেকৈ ক'লে? আৰু মই তোমাৰ বছৰ কথা শুনিছোঁ, কেৰেক্টাৰ ভাল নহয় বোলে। তেনেহ'লে তুমি কিয় তেনে এজন মানুহৰ লগত ৰাতি দেৰিলৈকে অফিচত থাকিব লাগে? চোৱা অনিৰুদ্ধ, চাকৰি কৰিছোঁ যিহেতু মই মোৰ দায়িত্ব পালন কৰিবই লাগিব। কিন্তু আৰাধ্যা, ঘৰলৈ যোৱাৰ বাবে মোৰ বহুত কাম ৰৈ গৈছিলে। প্ৰজেক্ট ছাবমিছনৰ ডেডলাইন আহি পৰিছে, মইতো কাম কৰিবই লাগিব। মই সেইবোৰ নাজানো। মুঠতে তেনেকুৱা এজন কেৰেক্টাৰলেছ মানুহৰ লগত তুমি অফিচত কাম কৰিব নোৱাৰা। আজি যদি কিবা অঘটন হ'ল হয় তেতিয়া? মই জানো তুমি কেনেকুৱা, কিন্তু কিবা হ'লে সমাজে তোমাকহে দুখ দিব। তুমি বদনামত ভাগি হ'ব লাগিলহেঁতেন। নোৱাৰা তুমি আৰু চাকৰি কৰিব। অনিৰুদ্ধ, তৰ্ক নকৰিবা মোৰ লগত। মই যি কৈছোঁ সেয়াই হ'ব। মই জানো মানুহজনৰ চৰিত্ৰ ভাল নহয়, কিন্তু তেনেকুৱা মানুহৰ পৰা কেনেকৈ নিজকে বচাব পাৰি সেয়াও মই ভালদৰে জানো। তোমালোকে মনতে বহুৱাই লৈছা যে আৰাধ্যাই উপাৰ্জন নকৰিলে তোমালোকে লঘোণত মৰিবা, আৰু সেইটোৱেতো তাই এডভান্টেজ লৈছে। আৰু কি ভাবিছা আৰাধ্যাৰ উপাৰ্জনৰ পইচাৰে তোমালোকৰ লাখ লাখ ধাৰ মাৰিব পাৰিবা? তোমালোকৰ তাত উপায় থাকোঁতে আৰাধ্যাৰ উপাৰ্জনৰ ওপৰত কিয় নিৰ্ভৰ কৰিব লাগে? উপায়? অঁ, তোমালোকৰ এই কোটি কোটি টকাৰ ঘৰ সম্পত্তি বিক্ৰী কৰি দিয়া। তুমি এইবোৰ কি কৈছা মেনকা? চোৱা, এনেদৰে বোৱাৰীৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিলে ঘৰখনৰ অশান্তিহে বাঢ়িব। তোমাক কি লাগে? বুকুৱে বুকুৱে বৈ যায় স্বাভিমান, বুকুৱে বুকুৱে বৈ যায় স্বাভিমান। মই জানো মানুহজনৰ চৰিত্ৰ ভাল নহয়, কিন্তু তেনেকুৱা মানুহৰ পৰা কেনেকৈ নিজকে বচাব পাৰি সেয়াও মই ভালদৰে জানো। আৰু মই কিয় চাকৰি বাদ দিম? এনেকুৱা কিমান চৰিত্ৰহীন মানুহ থাকে অফিচত। তেওঁলোকৰ বাবে কি ছোৱালী তিৰোতাবোৰে অফিচত যোৱা বাদ দি দিব, ঘৰত বহি থাকিব? মই নালাগে বুলি কৈছোঁ, মানে নালাগে। তোমাৰ কথাটো মই মানিছোঁ, কিন্তু আৰাধ্যাৰ উপাৰ্জনেৰেহে ঘৰখন চলে। যদি আমি তাইৰ চাকৰিটো বন্ধ কৰি দিওঁ, অসুবিধাটো আমাৰ সকলোৰে হ'ব। সেইটোৱেতো তোমালোকৰ ভুল বৌ। তোমালোকে মনতে বহুৱাই লৈছা যে আৰাধ্যাই উপাৰ্জন নকৰিলে তোমালোকে লঘোণত মৰিবা, আৰু সেইটোৱেতো তাই এডভান্টেজ লৈছে। আৰু কি ভাবিছা আৰাধ্যাৰ উপাৰ্জনৰ পইচাৰে তোমালোকৰ লাখ লাখ ধাৰ মাৰিব পাৰিবা? তোমালোকৰ তাত উপায় থাকোঁতে আৰাধ্যাৰ উপাৰ্জনৰ ওপৰত কিয় নিৰ্ভৰ কৰিব লাগে? উপায়? অঁ, তোমালোকৰ এই কোটি কোটি টকাৰ ঘৰ সম্পত্তি বিক্ৰী কৰি দিয়া। তুমি এইবোৰ কি কৈছা মেনকা? চোৱা, এনেদৰে বোৱাৰীৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিলে ঘৰখনৰ অশান্তিহে বাঢ়িব। তোমাক কি লাগে? নিজৰ আত্মসন্মানক বলিদান দি বোৱাৰীৰ উপাৰ্জনৰ ওপৰত খাই থাকিবা, নে সৰু ঘৰ এখনত থাকি নিজৰ স্বাভিমানক সন্মান দিবা? চিন্তা কৰা, সিদ্ধান্ত তোমাৰ।
মই মাত্ৰ তোমাৰ ভালৰ কাৰণেহে কৈছোঁ। চোৱা আৰাধ্যা, তুমি মোক বেয়া পাই নাথাকিবা। তোমাৰ যি মন যায় তুমি কৰা, মাথো তুমি কোনো বিপদত নপৰিবা। মই ঘৰখনৰ কথা চিন্তা কৰিহে চাকৰিটো এৰি দিব বিচৰা নাই। মই বুজি পাইছোঁ তোমাৰ কথাটো আৰাধ্যা। মই তেতিয়া কথাটো তোমাক তেনেকৈ ক'ব নালাগিছিল। তুমি বাৰু ভাবিছা নেকি যে মই উপাৰ্জন কৰিছোঁ, তোমাৰ উপাৰ্জন নাই, তুমি মোৰ উপাৰ্জনত চলিব লগা হৈছে, এনেকুৱা কিবা কথা তোমাৰ মনলৈ আহিছে নেকি? তুমি তেনেকৈ কিয় কৈছা আৰাধ্যা? মই এনেকুৱা কথা কেতিয়াও ভবা নাই। আজি মোৰ উপাৰ্জন নাথাকিলে কি হ'ব? মই আকৌ ব্যৱসায় কৰিম। মই হাৰ মনা নাই আৰাধ্যা, মই আকৌ কাম কৰিম। পেহীয়ে বাৰু কাৰ লগত কি কথা পাতি আছে? আলু ফুল সপোন তুমি, আচু ফুলৰ দাপোনকে চাই, জোনবেলি তৰাকে সাবতি। আলু ফুল সপোন তুমি, আচু ফুলৰ দাপোনকে চাই, জোনবেলি তৰাকে সাবতি।